নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, সমাগত এই বছৰৰ মহালয়াৰ দিনটোত আপুনি আপোনাৰ গাৰুৰ তলত থৈ দিয়ক এই বস্তুটো। আপুনি এটা কাম কৰি এই বস্তুটো আপুনি মহালয়াৰ দিনাৰ ৰাতি আপুনি যি গাৰু ব্যৱহাৰ কৰে শুবৰ বাবে, সেই গাৰুৰ তলত আপুনি থৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ আহিব সৌভাগ্য, ভাগ্য পৰিৱৰ্তন হ'ব আৰু এই প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপোনাৰ ঘৰখনৰ পৰা, আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব, দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্য জীৱনলৈ আগমন হ'ব। লগতে এই কাৰ্য কৰাৰ ফলত দেৱী দুৰ্গা প্ৰসন্ন হ'ব আৰু আপুনি দেৱী দুৰ্গাৰ অসীম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি এই প্ৰতিক্ৰিয়াটো কৰাটো মহালয়াৰ দিনাৰ ৰাতি খুবেই জৰুৰী। প্ৰতিজন ব্যক্তিয়ে শুবৰ বাবে গাৰু ব্যৱহাৰ কৰে। ধনীয়ে হওক বা দুখীয়াই হওক, সকলোকে প্ৰয়োজন হয় শুবৰ বাবে এই গাৰুটো। এই গাৰুটোৰ তলতে আপুনি ভৰাই থব লাগিব মহালয়াৰ দিনা ৰাতি এটা সৰু বস্তু। যিটো বস্তুৰ বিষয়ে কম, এইটো বস্তু আপোনাৰ ঘৰত নিশ্চয় আছে। সকলোৰে ঘৰতে এই বস্তুটো থাকে। কিছুমান সৰু সৰু উপায়ৰ দ্বাৰাই আপুনি জীৱনলৈ সৌভাগ্য আনিব পাৰে। বহুলোকে নাজানে প্ৰকৃতিত পোৱা কিছুমান বস্তুৱে পবিত্ৰ তিথিসমূহত ব্যৱহাৰ কৰি জীৱনৰ পৰা বিভিন্ন সমস্যা দূৰ কৰিব পাৰি। আজিৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে সম্পূৰ্ণকৈ চাব, সেইসকল ব্যক্তিয়ে বহুতো সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এই প্ৰতিক্ৰিয়াটোৰ বিষয়ে জনাৰ পূৰ্বেই আপুনি কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম বা আপুনি দেৱী দুৰ্গাৰ নাম ভক্তি মনেৰে স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। আৰু যদি আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত নজনা তথ্যসমূহ, নজনা প্ৰতিকাৰসমূহ জানিব বিচাৰে, তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি প্ৰতিদিনে আপোনালোকৰ বাবে সংগ্ৰহ কৰোঁ এটা নতুন ভিডিঅ'। গতিকে সকলোৱে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, পৃথিৱীৰ বুকুলৈ শৰৎকাল নামি অহাৰ লগে লগে মহালয়াৰ আগমন ঘটে। গতিকে এই মহালয়াৰ আগমন ঘটাৰ লগে লগে আমাৰ সনাতন ধৰ্মীয় লোক তথা অনুৰাগী সকলৰ মনত আপোনা আপুনি এক স্বয়ংক্ৰিয় আনন্দ তথা আলোকজনৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। এই আনন্দৰ পাছতেই শাৰদীয় নৱৰাত্ৰি তথা আই আদিশক্তিৰ মহামায়া দেৱী দুৰ্গা ৯টা ৰূপ ধাৰণ কৰি ধাৰাৰ বুকুলৈ নামি আহে আৰু ভক্তসকলে তেওঁক সেৱা শুশ্ৰূষাৰ বাবে আগমন হয় দেৱীৰ চৰণলৈ। অনাদি কালৰে পৰা এইদৰেই দেৱী দুৰ্গাই পৃথিৱীৰ বুকুত সঞ্চয় ঘটাই আহিছে। অৰ্থাৎ পিতৃপক্ষৰ অৱসানে মাতৃপক্ষ আৰম্ভ হয়। মানুহে প্ৰকৃত শব্দ বুজি নাপায় মহালয়াৰ। এই মুহূৰ্তখিনিত বহু মানুহে মহালয়াৰ শুভেচ্ছা যচা দেখিবলৈ পোৱা যায়। এই সময়খিনি কিন্তু শুভেচ্ছা জ্ঞাপন কৰাৰ সময় নহয়। স্বৰ্গগামী অৰ্থাৎ পূৰ্বপুৰুষৰ আত্মাৰ সদ্গতিৰ বাবে তেওঁলোককহে আপুনি শ্ৰদ্ধা নিবেদন কৰাটো জৰুৰী। আৰু সেই আত্মাসমূহৰ পৰা আপুনি কৃপাদৃষ্টি কামনা কৰাহে আপোনাৰ প্ৰকৃত সময়। গতিকে প্ৰিয় দৰ্শক, আপুনি এই মহালয়াৰ পবিত্ৰ দিনটোত আপুনি কিছুমান উপায় অৱলম্বন কৰিব পাৰে। আমি প্ৰথমতে আপোনাক কেইটামান উপায় দিম, তাৰ পাছত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কোনটো বস্তু মহালয়াৰ দিনা ৰাতি নিজৰ গাৰুৰ তলত ৰাখি শুব লাগিব আৰু ৰাতিপুৱা কি কৰিব তাৰ বিষয়ে আমি শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে মহালয়াৰ দিনা আপুনি যদি সম্ভৱ হয় ৫জন আপুনি অসহায় ব্যক্তি বা আপুনি ব্ৰাহ্মণক যিকোনো বস্তু দান কৰিব পাৰে বা আপুনি যিকোনো খাদ্য খুৱাব পাৰে। ইয়াৰ উপৰিও আপুনি সৰু সৰু ঘৰত থকা শিশুসকলকো আপুনি যিকোনো বস্তু খুৱাব পাৰে। তেনে কৰাটো খুবেই শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ২ নম্বৰতে হৈছে এই দিনটোত আপোনাৰ মৃত আত্মাৰ সদ্গতিৰ বাবে পিণ্ডদান কৰাটো খুবেই শুভ কাৰ্য বুলি গণ্য কৰা হৈছে।
যদি আপোনাৰ ঘৰত কোনো মৃত ব্যক্তি আছে তেন্তে আপুনি পিণ্ডদান কৰিব নোৱাৰিলেও পশু পক্ষীক আপুনি যিকোনো বস্তু খুৱাব পাৰে। তেনে ক্ষেত্ৰতো আপোনাৰ ঘৰত যি মৃত ব্যক্তি আছে সেই মৃত ব্যক্তিৰ আত্মাৰ সদ্গতি হ'ব আৰু আপুনি সেই মৃত ব্যক্তিৰ আত্মাৰ পৰা আপুনি কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এই মহালয়াৰ পবিত্ৰ দিনটোত আপুনি পূৰ্বপুৰুষৰ উদ্দেশ্যে এটা আপুনি তামৰ ঘটি ল'ব আৰু সেই তামৰ ঘটিটোত আপুনি অলপ কেঁচা গাখীৰ ল'ব আৰু তাত আপুনি অলপ ক'লা তিল দিব। কেইটামান আপুনি ক'লা তিল দিয়াৰ পাছত আপুনি বগা ফুল আৰু গংগা জল দিব। তাৰ পাছত আপুনি এই বস্তু কেইটা লৈ আপুনি সেই তামৰ পাত্ৰটোত গোটেই কেইটা বস্তু মিহলি কৰিব আৰু তাৰ পাছত আপুনি এই বস্তু কেইটা আপোনাৰ ঘৰৰ যিকোনো স্থানত আপুনি ঢালি দিব। এই কাৰ্য আপোনাৰ ঘৰত যদি পুখুৰী আছে, ওচৰতে যদি বুৱতী নদী আছে, তেন্তে আপুনি সেই বুৱতী নদী বা পুখুৰীটো কৰিব পাৰে। তেনে কৰাটো খুবেই শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ ফলস্বৰূপে আপুনি পূৰ্বপুৰুষৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। 4 নম্বৰতে হৈছে মহালয়াৰ এই দিনটোত আপুনি দুখীয়া অসহায় মানুহক আপুনি তেওঁলোকৰ উপকাৰ হোৱাকৈ, তেওঁলোকৰ সহায় হোৱাকৈ প্ৰয়োজনীয় আপুনি বস্তু দান কৰিব পাৰে। তেনে কৰিব পাৰিলে আপুনি জীৱনত উন্নতি হ'ব আৰু আপুনি বিভিন্ন দোষৰ পৰা মুক্ত হ'ব পাৰিব। লগতে আপুনি এই মহালয়াৰ দিনটোত অৱশ্যেই ঘৰত নিৰামিষ খাদ্য গ্ৰহণ কৰিব। তেনে কৰাটো খুবেই মংগল বুলি ভাল বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, এতিয়া আমি আগবাঢ়ো আহক, জানি লওঁ আহক আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু। কোনটো বস্তু আপুনি মহালয়াৰ দিনা ৰাতি নিজৰ শোৱাৰ গাৰুটোৰ তলত ৰাখিব লাগিব, কি কাম কৰি ৰাখিব আৰু তাৰ পাছত কি কৰিব, এই সকলোবিলাক কথা সুন্দৰভাৱে জানি লওঁ আহক। যিটো কাম কৰাৰ দ্বাৰা জীৱনৰ পৰা আপোনাৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু আপোনাৰ ঘৰখনলৈ সুখ শান্তিৰ আগমন ঘটিব, টকা পইচাৰ আগমন ঘটিব। কেৱল ইমানেই নহয়, এই কাৰ্য কৰাৰ দ্বাৰা লক্ষ্মী দেৱীও নিজে আপোনাৰ ঘৰলৈ আগমন ঘটিব স্বয়ং। প্ৰিয় দৰ্শক, এই কাৰ্য কৰিবৰ বাবে আপোনাক প্ৰয়োজন হ'ব তুলসী গছ। তুলসী গছ নিশ্চয় আপোনাৰ ঘৰতো আছে। গতিকে আপুনি আপোনাৰ ঘৰত থকা তুলসী গছজোপাতে কৰিব লাগিব। সনাতন ধৰ্মত যিহেতু তুলসী গছৰ বিশেষ মহত্ব আছে, গতিকে এই গছ অতি পবিত্ৰ বুলি কোৱা হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি ইয়াৰ বাবে মহালয়াৰ দিনা ৰাতিপুৱা সোনকালে উঠি আপুনি খোজকাঢ়িবলৈ গ'লে যাব পাৰে আৰু তাৰ পাছত সোনকালে আহি স্নান কৰি আপুনি কি কৰিব লাগিব কথাখিনি মন কৰিব। আপুনি স্নান কৰি বগা বস্ত্ৰ পিন্ধিব আৰু আপুনি বগা বস্ত্ৰ পিন্ধি লৈ আপুনি তুলসী গছত পবিত্ৰ মনেৰে সঁচা হৃদয়েৰে আপুনি পানী ঢালিব, জল ঢালিব আৰু তাৰ পাছত আপুনি এই মন্ত্ৰটো 3 বাৰ আপুনি জপ কৰিব। মন্ত্ৰটো আপুনি মন কৰিব। মন্ত্ৰটো হৈছে ওম সুভদ্ৰায়ে নমঃ, ওম সুভদ্ৰায়ে নমঃ, ওম সুভদ্ৰায়ে নমঃ। এইদৰে আপুনি 3 বাৰ জপ কৰি জল অৰ্পণ কৰিব। ইয়াৰ পাছত আপুনি তুলসী গছক প্ৰণাম কৰি প্ৰাৰ্থনা কৰি 2টা তুলসী পাত আপুনি ছিঙি আনি ভগৱান বিষ্ণুৰ শ্ৰীচৰণত ৰাখিব আৰু তাৰ পাছত সন্ধিয়া আপুনি আপোনাৰ গোসাঁই ঘৰ তুলসী গছত আপুনি এগছি ঘিউ চাকি বন্তি জ্বলাব, প্ৰাৰ্থনা কৰিব আৰু সন্ধিয়া আপুনি তুলসী গছত চাকি বন্তি জ্বলাওঁতে প্ৰাৰ্থনা কৰোঁতে এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো হৈছে ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ, ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ। এইদৰে আপুনি এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। তাৰ পাছত আপোনালোকে যি তুলসী পাত 2টা ভগৱান বিষ্ণুৰ চৰণত ৰাখিছিল তাৰ ওচৰলৈ যাব। তাৰ পাছত আপোনালোকে তুলসী পাত 2টা হাতত লৈ এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো হৈছে ওম শ্ৰী শ্ৰীয়ে নমঃ, ওম শ্ৰী শ্ৰীয়ে নমঃ। এইদৰে আপুনি 11 বাৰ জপ কৰিব আৰু তাৰ পাছত আপোনালোকে সেই তুলসী পাত 2টা লৈ পেলাই আপুনি শোৱা গাৰুটোৰ তলত আপুনি ৰাখিব।
আপুনি যিটো গাৰু ব্যৱহাৰ কৰে ৰাতি শুবৰ বাবে সেই গাৰুটোৰ তলতে আপুনি থৈ লৈ তুলসী পাত দুটা আপুনি শুই যাব আৰু তাৰ পিছদিনা আপুনি কি কৰিব লাগিব কথাখিনি মন কৰিব আৰু পিছদিনা আপোনালোকে সেই তুলসী পাত দুটা শুদ্ধ মনেৰে স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি লৈ আপুনি গাৰুৰ তলৰ পৰা আনি আপুনি বোৱতী নদীত উটুৱাই দিব বিসৰ্জন কৰি দিব এনে প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপোনাৰ ঘৰৰ দুখ দৰিদ্ৰতা অভাৱ অনাটন দুৰ্গতি সকলো দূৰ হৈ পৰিব আৰু ঘৰলৈ নিজে নিজে আগমন হ'ব মা লক্ষ্মী স্বয়ং আগমন ঘটিব দেৱী লক্ষ্মী গতিকে আপুনি এই প্ৰতিক্ৰিয়া অৱশ্যেই কৰিব গতিকে আজিৰ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে যদি এই উপায় আপুনি কৰিব বিচাৰে তেন্তে কৰিব পাৰে সুন্দৰভাৱে আপুনি নিশ্চিতভাৱে ইয়াৰ সুফল পাব পাৰিব গতিকে আমি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জনেও এই কথাখিনি জনাকৈ তেওঁলোকৰো ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰিবৰ বাবে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰেই আমিও প্ৰাৰ্থনা কৰিছো নতুন এটা ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম ধন্যবাদ